নমস্কাৰ, আজি হৈছে 19 আগষ্ট সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোতকৈ শক্তিশালী মানুহ কোন আছে এইখন ভাৰতত। গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰিলে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অভিযোগ স্বীকাৰ কৰি আগবঢ়াইছে কেতবোৰ বিস্ফোৰক মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাই গৈছো, গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগত 4টা ফোন থাকে বুলি অভিযোগ আনিছিল গৌৰৱ গগৈয়ে, আৰু এটা ফোন অমিত শ্বাহৰ বাবে, আন এটা প্ৰমোদ বৰক ধমক দিবলৈ, আৰু চতুৰ্থ ফোন কংগ্ৰেছেৰে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰে বুলি অভিযোগ দিছিল গৌৰৱ গগৈয়ে। আৰু গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈয়ে বুজাই দিলে যে হিমন্ত বিশ্ব শৰ্মাতকৈ শক্তিশালী মানুহ এই ভাৰতত নাই। মোৰ এটা ফোন হাগ্ৰামা, আন এটা ফোন প্ৰমোদ বড়োলৈ যায়, আৰু তৃতীয়টো ফোন অমিত শ্বাহ, আৰু চতুৰ্থটো ফোন কংগ্ৰেছ লৈ যায়। আৰু তাৰ মানে মোতকৈ শক্তিশালী মানুহ ভাৰতত কোন আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। মই বিটিআৰত হাগ্ৰামা প্ৰমোদক হাতত ধৰি খোজ কাঢ়িব পাৰোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে। মোৰ লগত গৌৰৱ গগৈয়ে যুঁজ বাগৰ নকৰাই ভাল হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু 4টা ফোন থকা মানুহক লৈ বেলেগে কথা কৈ একো লাভ নাই। গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অভিযোগ স্বীকাৰ কৰি আগবঢ়াইছে কেতবোৰ বিস্ফোৰক মন্তব্য। জনাইছো খবৰ, মুখ্যমন্ত্ৰীৰ লগত 4টা ফোন থাকে বুলি অভিযোগ আনিছিল গৌৰৱ গগৈয়ে, আৰু এই কথা স্বীকাৰ কৰি আগবঢ়াইছে কেতবোৰ বিস্ফোৰক মন্তব্য। আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ মাজতেই এইবাৰ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়। 15 দিনৰ জাননী দিহে চলাব পাৰিব উচ্ছেদ। উচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়। মুহূৰ্তৰ খবৰ সমূহ দৰ্শকৰ বাবে। এতিয়াৰ পৰা 15 দিনৰ জাননী দিহে চৰকাৰে চলাব পাৰিব উচ্ছেদ অভিযান। উচ্ছেদ অভিযানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়। পৰৱৰ্তী সময়ত অতিৰিক্ত 15 দিনৰ সময় দি খালী কৰিব লাগিব বনভূমি। খণ্ড বিচাৰপীঠে দিলে ভৱিষ্যতৰ উচ্ছেদ অভিযানৰ বাবে এক গুৰুত্বপূৰ্ণ গাইডলাইন। আৰু উচ্চ ন্যায়ালয়ৰ ৰায়দানক আদৰণি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ন্যায়ালয়ৰ ৰায়দানৰ বাবে বনাঞ্চলৰ বহু মাটি উদ্ধাৰ কৰিব পৰা যাব, আৰু অহা দিনকেইটাত বহুকেইটা স্থানত উচ্ছেদ চলাব বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে ইমান দিনে ৰাজনীতি কৰি আহিছিল, আজিৰ পৰা ওৰ পৰিব ৰাজনীতি, মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। শাসনলৈ আহিলে কংগ্ৰেছে মাটি ঘূৰাই দিম বুলি কোৱা বাট মাৰিলে এইবাৰ ন্যায়ালয়ে। আৰু এতিয়াৰ পৰা 15 দিনৰ জাননী দি চৰকাৰে চলাব পাৰিব উচ্ছেদ অভিযানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে অভিযোগ। কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওপৰত দাখিল কৰা হৈছে অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ' ৰাজহুৱাভাৱে ভাগ বতৰা কৰা ৰাজনৈতিক স্বাৰ্থক সাধন কৰিছে গৌৰৱ গগৈয়ে। আৰু এই গুৰুতৰ অভিযোগ অধিবক্তা তথা বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, কপিৰাইট আইনৰ লগতে কণ্টেম্প্ট অফ কোৰ্ট এক্ট 1971 আৰু ইনফৰমেশ্যন টেকনলজি এক্ট 2000ৰ উলংঘা ঘটিছে বুলি দাখিল কৰা হৈছে অভিযোগ। আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। ইতিমধ্যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এক অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰত দাখিল কৰা হৈছে অভিযোগ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ' ৰাজহুৱাভাৱে ভাগ বতৰা কৰা ৰাজনৈতিক স্বাৰ্থ সাধন কৰিছে গৌৰৱ গগৈয়ে। আৰু এই গুৰুতৰ অভিযোগ অধিবক্তা তথা বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ। কপিৰাইট আইনৰ লগতে কণ্টেম্প্ট অফ কোৰ্ট এক্ট 1971, ইয়াৰ লগতে ইনফৰমেশ্যন টেকনলজি এক্ট 2000ৰো উলংঘা ঘটিছে বুলি দাখিল কৰা হৈছে অভিযোগ। আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ভোট চুৰিৰ অভিযোগক লৈ উত্তাল দেশৰ ৰাজনীতি।
ৰাহুল গান্ধীৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। ভোট চুৰিৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে এতিয়া দেশৰ ৰাজনীতি। ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ। বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাক লৈ বিশাল প্ৰতিবাদী সমদল। দেশৰ নিৰ্বাচন ব্যৱস্থাক লৈ দীৰ্ঘ সময় ধৰি সন্দেহ উপজিছে দেশবাসীৰ। মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনত জয়ী হৈছিল ইণ্ডি মিত্ৰজোঁট, কিন্তু 4 মাহ পিছতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মুখ থেকেচা খাইছিল ইণ্ডি মিত্ৰজোঁটে। ভোট চুৰিৰ বিৰুদ্ধে সজাগ হৈ পৰিছে এইবাৰ বিহাৰৰ ভোটাৰ ৰাইজ। কোনোপধ্যে এইবাৰ বিহাৰত ভোট চুৰি কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে ৰাহুল গান্ধীয়ে। আৰু ভোট চুৰিৰ অভিযোগক লৈ এতিয়া উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ। বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাক লৈ বিশাল প্ৰতিবাদী সমদল আৰু দেশৰ নিৰ্বাচন ব্যৱস্থাক লৈ দীৰ্ঘ সময় ধৰি সন্দেহ উপজিছে দেশবাসীৰ। আৰু ভোট চুৰিৰ বিৰুদ্ধে সজাগ হৈ পৰিছে এতিয়া বিহাৰৰ ভোটাৰ ৰাইজ। আৰু কোনোপধ্যে এইবাৰ বিহাৰত ভোট চুৰি কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। এইবাৰ BTR নিৰ্বাচনৰ পূৰ্বে বাগানে বাগানে বৰ্জন কৰা হ'ল বিজেপিক। বাগানে বাগানে বিজেপি বৰ্জন আদিবাসী ছাত্ৰ সন্থাৰ। BTR নিৰ্বাচনৰ পূৰ্বে বিজেপিক এশিকনি দিয়াৰ লক্ষ্য আচাৰ প্ৰতিশ্ৰুতি দিয়ে পালন কৰাত চূড়ান্ত ব্যৰ্থ হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে ঠায়ে ঠায়ে পোষ্টাৰিং কৰি প্ৰতিবাদ আচাৰ। বিজেপিৰ বিৰুদ্ধে গণতান্ত্ৰিক যুদ্ধ হ'ব আৰু বাগানে বাগানে বিজেপি বৰ্জন আদিবাসী ছাত্ৰ সন্থা আচাৰ। আৰু BTR নিৰ্বাচনৰ পূৰ্বে বিজেপিক এশিকনি দিয়াৰ লক্ষ্য বান্ধি লৈছে আচাই। আৰু প্ৰতিশ্ৰুতি দি পালন কৰাত চূড়ান্ত ব্যৰ্থ হৈ পৰে বিজেপি। আৰু বিজেপিৰ বিৰুদ্ধে ঠায়ে ঠায়ে পোষ্টাৰিং কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আচাৰ ফলৰ পৰা। আৰু BTCৰ কোনো বাগানত বিজেপি সমালেই পশু খেদা দিয়া হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। এইবাৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। 7 দিনৰ ভিতৰত খালী কৰিব লাগিব ভূমি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। 7 দিনৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী ভূমি। উচ্ছেদিত ভূমিৰ পৰা যিসকল আঁতৰি যোৱা নাই তেওঁলোকক 7 দিনৰ সময়সীমা বান্ধি দিলে উচ্চ ন্যায়ালয়ে। আৰু 7 দিনৰ ভিতৰত এৰি যাব লাগিব চৰকাৰী ভূমি। 7 দিনৰ ভিতৰত উঠি নগ'লে চৰকাৰে পুনৰ চলাব উচ্ছেদ। আৰু যিসকল বন বিভাগৰ কাৰ্যকালৰ সময়ত বেদখল হৈছিল, বিভিন্ন প্ৰতিষ্ঠান গঢ়ি উঠিছিল, তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ভৱিষ্যতে সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ বেদখল হ'ব নোৱাৰিব। আৰু উচ্ছেদিত ভূমি বন বিষয়াই নিয়মিতভাৱে পৰিদৰ্শন কৰিব লাগিব। আৰু উচ্ছেদিত ভূমি কাঁটাতাৰেৰে বেৰা দিব লাগিব বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। আৰু অসমত চলি থকা উচ্ছেদ অভিযানক প্ৰশংসা উচ্চ ন্যায়ালয়ৰ। এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহা অধিবক্তা দেৱজিৎ লন শইকীয়াৰ। আৰু উচ্ছেদক লৈ এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান। 7 দিনৰ ভিতৰত খালী কৰিব লাগিব ভূমি। উচ্ছেদিত ভূমিৰ পৰা যিসকল আঁতৰি যোৱা নাই তেওঁলোকক 7 দিনৰ সময়সীমা বান্ধি দিছে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। আৰু 7 দিনৰ ভিতৰত এৰি যাব লাগিব চৰকাৰী ভূমি। 7 দিনৰ ভিতৰত উঠি নগ'লে চৰকাৰে পুনৰ চলাব উচ্ছেদ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। ভুৱা ভোটাৰৰ উত্তৰ দিয়ক নিৰ্বাচন আয়োগে। বিৰোধীৰ সংবাদমেলত নিৰ্বাচন আয়োগক থকা সৰকা এইবাৰ সাংসদ গৌৰৱ গগৈৰ। এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ জনাই যাম। গতিকে খবৰটি দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটাকৈ লাইক কৰি দিয়ক। জনাইছোঁ খবৰ। ভোট চুৰিৰ প্ৰসংগক লৈ নিৰ্বাচন আয়োগক থকা সৰকা বিৰোধীৰ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈৰ। নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ কিয় উত্তৰ দিব পৰা নাই? নিজৰ কৰ্তব্যৰ পৰা কিয় পলায়ন কৰিছে নিৰ্বাচনী আয়োগে? বিৰোধীৰ দলসমূহক উত্তৰ দিয়াৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগে ওলোটাই আক্ৰমণ কৰিলে। এইবাৰ কেতবোৰ প্ৰশ্ন কৰিছে সাংসদ গৌৰৱ গগৈয়ে। মহাৰাষ্ট্ৰত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ মাজত 70 লাখ নতুন ভোটাৰ সৃষ্টি হ'ল। আৰু সেই প্ৰশ্নৰ কিয় উত্তৰ দিব পৰা নাই নিৰ্বাচনী আয়োগে? আৰু পুলিং বুথৰ ভিডিঅ' কিয় 45 দিনৰ ভিতৰত ডিলিট কৰি দিয়া হয়?
কিহৰ ভিত্তিত পুলিং বুথৰ CCTV ফুটেজ ডিলিট কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচনী আয়োগে আৰু মহাদেৱপুৰৰ 1 লাখ ভুৱা ভোটাৰক লৈ কিয় মৌন নিৰ্বাচন আয়োগ নিৰপেক্ষ নহয় একপক্ষীয়ভাৱে কাম কৰিছে নিৰ্বাচন আয়োগে আৰু ভোট চুৰিৰ প্ৰসংগক লৈ নিৰ্বাচন আয়োগক থকা হৰকা এবাৰ বিৰোধী আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিলে এবাৰ সাংসদ গৌৰৱ গগৈয়ে নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ কিয় উত্তৰ দিব পৰা নাই নিৰ্বাচনী আয়োগে নিজৰ কৰ্তব্যৰ পৰা কিয় পলায়ন কৰিছে নিৰ্বাচনী আয়োগ কেতিয়াবা প্ৰশ্ন কৰিছে এবাৰ ৰাহুল গান্ধীয়ে বিৰোধী দলসমূহক উত্তৰ দিয়াৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগে ওলটাই আক্ৰমণহে কৰিলে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ মহানগৰীত ভূমি বেদখলকাৰী লৈ উচ্ছেদৰ জাননী বেদখলকাৰী জয়ন্ত হাজৰিকা যোগী সাহু আৰু পুতুল শইকীয়ালৈ নোটিছ প্ৰশাসনৰ এবাৰ গুৱাহাটী মহানগৰীত উচ্ছেদ চলাব প্ৰশাসনে 7 দিনৰ ভিতৰত বশিষ্ঠ নৈ বেদখলকাৰী খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে বেদখলকাৰী জয়ন্ত হাজৰিকা যোগী সাহু আৰু পুতুল শইকীয়ালৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে জাননী লাভ কৰাৰ 7 দিনৰ ভিতৰত আঁতৰিব লাগিব সেই স্থানৰ পৰা আৰু দীৰ্ঘদিন ধৰি একাংশ লোকে বশিষ্ঠ নৈৰ বুকু দখল কৰি নিৰ্মাণ কৰিছে ঘৰ দুৱাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন 2005ৰ 32-34-41 ধাৰা অনুসৰি খালী কৰাৰ নিৰ্দেশ আৰু চৰকাৰী ভূমি কোনো কাৰণতেই বেদখল কৰিব নোৱাৰিব অবৈধ বেদখলকাৰীক লৈ কঠোৰ হৈছে চৰকাৰ আৰু এবাৰ গুৱাহাটী মহানগৰীত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু 7 দিনৰ ভিতৰত বশিষ্ঠ নৈ বেদখলকাৰীক খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে বেদখলকাৰী জয়ন্ত হাজৰিকা যোগী সাহু আৰু পুতুল শইকীয়ালৈ উচ্ছেদৰ জাননী লাভ কৰাৰ 7 দিনৰ ভিতৰত আঁতৰিব লাগিব সেই স্থানৰ পৰা ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ 79খন আসনত খেলিমেলি কৰি নিৰ্বাচন জয় বিজেপিৰ নিৰ্মলা সীতাৰামনৰ স্বামীৰ এই মহা বিস্ফোৰণ এই মুহূৰ্তৰ খবৰ জনাইছো এবাৰ ভোট চুৰিক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ স্বামীৰ মহা বিস্ফোৰণ লোকসভাৰ 79খন আসনত হৈছে বিসংগতি আৰু খেলিমেলি নকৰিলে 316খন আসন পালে হয় ইণ্ডিয়াই আৰু ইয়াৰ পৰিৱৰ্তে NDA পালেহেঁতেন 213খন আসন লোকসভা নিৰ্বাচনত খেলিমেলি নকৰিলে জয়ী হ'লেহেঁতেন ইণ্ডিয়াই আৰু ৰাহুল গান্ধীৰ অভিযোগৰ মাজতে এবাৰ অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমূহ ৰাজ্যবাসীক 79খন আসনত খেলিমেলি কৰি বিজেপিয়ে জয় লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া আৰু এইবাৰ ভোট চুৰিক লৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ স্বামীৰ এই মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে লোকসভাৰ 79খন আসনত হৈছে বিসংগতি আহিছোঁ আন এক খবৰৰ মাজলৈ সাংসদ গৌৰৱ গগৈৰ পুনৰ বিস্ফোৰক মন্তব্য জেলত যোৱাৰ ভয়ত ভুগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল বুলি আৰু পাতল বুলি মই ভবা নাছিলোঁ মন্তব্য সাংসদ গৌৰৱ গগৈৰ জনাইছোঁ খবৰ হীনমন্যতাত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান সোনকালে হীনমন্যতাত ভুগিব বুলি ভবা নাছিলোঁ হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল পাতল বুলি ভবা নাছিলোঁ মই আৰু জেলত যোৱাৰ ভয়ত ভুগিছে মুখ্যমন্ত্ৰী ক্ষমা কৰিব চিক্ৰেট ফোনেৰে কংগ্ৰেছৰ নেতৃত্বৰে যোগাযোগ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আৰু হাজৰ গেৰুৱাত উপস্থিত হৈ গৌৰৱ গগৈৰ এই মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৱধানে থাকক বিজেপিৰ নেতা মন্ত্ৰীসকল আৰু হীনমন্যতাত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু ইমান সোনকালে হীনমন্যতাত ভুগিব বুলি মই ভবা নাছিলোঁ হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল ইমান পাতল বুলি মই একেবাৰে ভবা নাছিলোঁ বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু জেলত যোৱাৰ ভয়ত ভুগিছে মুখ্যমন্ত্ৰী